ধুবুৰী নিউঘাটত চোৰাং মাইগ্ৰেটিভ বাৰ্ড অৰ্থাৎ চকুৱা পক্ষী উদ্ধাৰ। আজি ধুবুৰী নিউঘাট মোল্লাপাৰাত ধুবুৰী সদৰ থানা আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই 15টাকৈ চোৰাং মাইগ্ৰেট বাৰ্ড চকুৱা পাখি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যদিও দুষ্কৃতিকাৰীক আটক কৰিব পৰা হোৱা নাই। সদৰ থানাৰ আৰক্ষী বিষয়া মুন্না পাছনি আৰু সহকাৰী আৰক্ষী দলটোৱে ধুবুৰী আঞ্চলিক বন বিষয়াৰ দলক চোৰাং মাইগ্ৰেটিভ বাৰ্ড 15টা গতাই দিয়ে আৰু বনকৰ্মী দলটোৱে বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যায়। নদী পথেৰে অহা মাইগ্ৰেটিভ বাৰ্ড বা চকুৱা পাখি ধৰা এই দুষ্ট চক্ৰক আটক কৰাৰ কাৰণে বিভিন্ন পদ্ধতিৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। ধুবুৰীৰ পৰা নাছিৰ উদ্দিন আহমেদৰ ৰিপৰ্ট, অৰুণোদয় অসম। ডাঙৰীয়া ফোন কৰাত আমি ইয়াতে নিউঘাটত আহিছোঁ। আহি চাওঁ তেওঁলোকে 15টা মানে ৰেডি চাল্ট হয়। এইটো এটা মাইগ্ৰেটিভ বাৰ্ড হয়, মানে বাহিৰা দেশৰ পৰা আহিছে। উইণ্টাৰ ছিজনত মানে এইটো আমাৰ ইয়াতে আহে, ছিজনত আহে। কিন্তু 15টা পাইছোঁ আমি। 15টা এতিয়া আমি তেওঁলোকে হেণ্ড অভাৰ কৰি দিছে আমাক, আমি এইখিনি লৈ আছোঁ। চাওঁ এতিয়া আমি এতিয়া কি তেওঁলোকে নেচাৰেল হেবিটেটত আমি এৰি দিব লাগিব। এটা খবৰ পোৱা গৈছে যে ধুবুৰী ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰত দুষ্ট চক্ৰই এইবিলাক ধৰে বিভিন্ন ধৰণৰ। সেই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ ল'ব? ইয়াৰ পিছত আমি মানে ইনকুৱাৰী কৰিম, ক'ত কেতিয়া ক'ৰ পৰা ধৰে, ক'লৈকে লৈ আহে বা ক'লৈকে বিক্ৰী কৰে, এইবিলাক অনুসন্ধান কৰি চক্ৰ এটা আছে হয়, এইখিনি মানে গোটেই আমি অনুসন্ধান কৰি উলিয়াবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম। কোনে ধৰিছে বা আজি আপোনালোকে জব্দ কৰিলে বা এই গৰাকীৰ নাম জানে নেকি? তেওঁলোকে হেণ্ড অভাৰত একো দিয়া নাই তেনেকৈ। পিছত ইনকুৱাৰী কৰিব লাগিব, তাৰপিছত ওলাব মানে কোনে কি কৰিছে। ঠিক আছে।